বন্ধু বান্ধৱীসকল, আপোনালোকে মধুসোলেং পাতটো খায়নে বাৰু? এইবছৰ মই মধুসোলেং পাত আনি থৈছোঁ ছিঙি। আমাৰ বাৰীতে হৈছে বাৰু, সৰু সৰুকৈ অকণমান পুলি কেইটামান হৈছে, তাৰে আগ কেইটামান ছিঙি আনি এয়া সৰু মাছৰ লগত বনাই খাম। আপোনালোকে খাইছেনে বাৰু সৰু মাছৰ লগত মধুসোলেং পাত বনাই? খাই চাবচোন, অকণমান টেঙা টেঙা লাগে, খুব ভাল লাগে খাই। দাংবডি এয়া আমাৰ মাহঁতৰ ঘৰৰ হয়, এয়া কালি পাপাই দিছিলেহি, লৈ আহিছিলে দাংবডি, তাকে অলপ কাটিলোঁ। খুব ভাল লাগে, ঘৰৰ গোবৰ সাৰ দিয়া, মানে বজাৰৰ পৰা আনাতকৈ ঘৰৰকেইডাল খাই এনেই ভাল লাগে দিয়কচোন। এইখিনি চাওকচোন, মই বোলো আপোনালোককো দেখাই দিওঁ। এইখিনি আজি খাই চাম কেনেকুৱা লাগে, আগতো খাইছোঁ বাৰু, ভালেই লাগে খাই। এয়া চাওক, মই বনাইছোঁ, মাছ দি বনাইছোঁ। এয়া অকণমান দুটামান তাৰে লগত ডাঙৰ মাছো আছিলে, এয়া শিঙৰা মাছ, তাকে দি অকণমান জোল বনাইছোঁ। মই চাওকচোন বস্তু এটা দেখুৱাইছোঁ, এইটো কেনেকুৱা লাগিছে বাৰু? এইটো মই নিজে কালাৰ কৰিছিলোঁ। আজৰি থকা সময়খিনিতনো কি কৰিম, এইবোৰকে কৰি মেলি টাইমটো পাছ কৰোঁ। ল'ৰাও স্কুললৈ গুচি যায়গৈ, সেইকণ সময় এইবোৰকে কৰি থাকোঁ আৰু দেই। কেনেকুৱা লাগিছে জনাব দেই। এইটো চাওক, ভোট জলকীয়া আচাৰ বনাইছিলোঁ সৰিয়হৰ লগত। বেছিকণ নহ'লে, বটলটো ডাঙৰ হ'ল, জলকীয়াকণ কম হ'ল, তাকে সৰিয়হ দি পিনে বনাইছিলোঁ। তাকে বোলো আজি অকণমান ৰ'দত উলিয়াই দিওঁ। যিকোনো আচাৰে হওক ৰ'দত দিলেহে আচল হেৰিটো আহে। ৰ'দত অকণমান দি দিছোঁ। দাংবডি, ভেন্দি সেইবোৰ চব্জি ভাজিলে কোনে কোনে আগতে বাৰু আলুখিনি ফ্ৰাই কৰি লয়। মই কিন্তু আলু আৰু পিঁয়াজ প্ৰথমতে ফ্ৰাই কৰি লওঁ দেই, তাৰপিছতহে মই চব্জিকেইটা দিওঁ। নহ'লে চব্জিবোৰ বেছি সিজি যায়। আমাৰ আকৌ মানুহজনে বেছি সিজি গ'লে বেয়া পায়। অকণমান দাংবডিবোৰ অকণমান কেঁচা কেঁচা হৈ থাকে যে, তেনেকৈ খাইহে বোলে ভাল লাগে। মই আলুখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ ৰঙাকৈ, তাৰপাছতহে দাংবডিখিনি দি দিওঁ। এয়া চাওঁ, আলুখিনি ৰঙা হৈ গ'ল, তাৰ ওপৰতহে মই দাংবডিকেইডাল দি দিছোঁ। বনাব চবেই জানে, কিন্তু মই কেনেকৈ ভাল পাওঁ, আমাৰ ঘৰত তেওঁলোকে কেনেকৈ ভাল পায়, মই সেইটোহে দেখুৱাইছোঁ দেই। এয়া অকণমান লৰাই দিলোঁ, অলপ সময় মই জুইটো ল'ত নিদিওঁ, হাই ফ্লেমতে জ্বলাম। তাৰপিছত এনেকৈ আৰু অলপ সময় ভাজি ভাজি অলপ সিজালে আৰু থৈ দিম। আলুটো অলৰেডি সিজি গৈছে, এয়া আলু সিজিলেই দাংবডিটো অলপ ভাজিম।